মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মই সকলোকে নতুন এটা ভিডিঅ'ৰ জৰিয়তে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আমি ক্লাছ 10ৰ চেপ্টাৰ নম্বৰ 1 ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণ যি সায়েন্সৰ চেপ্টাৰ আছে সেইটো আলোচনা কৰিম। প্ৰথমটো চেপ্টাৰত তোমালোকৰ ইয়াৰ পৰা প্ৰবেবল মেট্ৰিকৰ বাবে কি কি কোৱেশ্চন আহিব পাৰে তাৰ বিষয়ে আলোচনা কৰিম। লগতে এই চেপ্টাৰটোত মানে বিশেষকৈ কি কথা কোৱা হৈছে সেইখিনি আলোচনা কৰিম। লগতে এই চেপ্টাৰৰ যিখিনি তোমালোকৰ বেসিক কনসেপ্ট হয় বেসিক কনসেপ্টখিনি ক্লিয়াৰ কৰিবলৈ মই গুৰুত্ব দিম। এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে যদি চোৱা তোমালোকৰ পৰীক্ষাৰ পাৰ্সপেক্টিভত বহুতখিনি গুৰুত্বপূৰ্ণ বা হেল্প হ'ব বুলি মই আশা ৰাখিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা বুলি আশা ৰাখিছোঁ। যদি চেনেলটোত প্ৰথমবাৰ ভিডিঅ' চাই আছিলা সাবস্ক্ৰাইব কৰি ৰবা এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাবৰ বাবে। আৰম্ভ কৰিছোঁ প্ৰথম ভিডিঅ'টো। আৰু ইয়াতে চোৱা প্ৰথমটো তোমালোকৰ কিতাপটো উলিয়াই লোৱা আৰু কিতাপৰ পৰা তোমালোকে ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণৰ প্ৰথম যি চেপ্টাৰ আছে প্ৰথম পেজটো তোমালোকে উলিয়াই ল'লে ইয়াতে দেখা পাবা কিছুমান বেসিক কথা দি আছে। দৈনন্দিন জীৱনত ঘটি থকা কিছুমান ঘটনা আৰু বিবেচনা কৰা আৰু ভাবা কি ঘটিব যেতিয়া। ইয়াতে কোৱা হৈছে গ্ৰীষ্মকালত কোঠাৰ উষ্ণতাত যদি গাখীৰ থোৱা হয় কি হ'ব? লুৰ টেৱা বা কেৰাহী এডাল গজাল এটাত হেমেকা বায়ুত মুকলিকৈ থোৱা আৰু আঙুৰ কিন্নন হ'ব দিয়া আৰু খাদ্যবস্তু ৰন্ধা হ'ল আৰু আমাৰ শৰীৰত খাদ্য হজম হয় আমি উশাহ লওঁ। এইবিলাক মানে ঘটনাৰ বিষয়ে ভাবিবলৈ কোৱা হৈছে। এতিয়া এইটো চেপ্টাৰত আমাৰ বেসিক্যালি আমাৰ লাগিব ৰাসায়নিক বিক্ৰিয়া বা ৰাসায়নিক সমীকৰণ বা ৰাসায়নিক পৰিৱৰ্তন। এতিয়া ৰাসায়নিক পৰিৱৰ্তন মানেনো কি হেয়া তোমালোকে প্ৰথমতে জানিব লাগিব। ৰাসায়নিক পৰিৱৰ্তন বা ৰাসায়নিক চেঞ্জেছ কেমিক্যাল চেঞ্জেছ মানে হৈছে কোনো এটা পদাৰ্থৰ যি ৰাসায়নিক পৰিৱৰ্তন হ'লে তাক আমি ৰাসায়নিক চেঞ্জেছ বা আমাৰ কেমিক্যাল চেঞ্জেছ বুলি ক'ব পাৰোঁ। মানে ৰাসায়নিক পৰিৱৰ্তন মানে কি ধৰি লোৱা তোমাৰ গাখীৰ আছিল গাখীৰৰ পৰা কি হৈ গ'ল দৈ হৈ গ'ল ই এটা ৰাসায়নিক পৰিৱৰ্তন হৈ যাব। এতিয়া তোমাৰ মমবাতি আছে মমবাতিত তোমাৰ জুই দি তুমি মানে মমবাতিটো জ্বলাই দিলা ই এটা কি হ'ব ৰাসায়নিক পৰিৱৰ্তন হৈ যাব। গতিকে আমি এনেকৈ ৰাসায়নিক বিক্ৰিয়া এটাত প্ৰকৃততে কি হ'ব সেই বিষয়ে আমি ভাবিবলৈ কোৱা হৈছে। এতিয়া আমি ইয়াৰে এটা প্ৰেক্টিকেল দি আছে চোৱা। ইয়াতে বায়ুত মেগনেছিয়ামৰ ফিতা দহন আৰু ৱাক্স গ্লাছত মেগনেছিয়াম অক্সাইড সংৰক্ষণ। ইয়াতে কোৱা হৈছে এটা বাৰ্নাৰ দিয়া হৈছিলে তো মেগনেছিয়ামৰ ফিতা লগতে বাৰ্নাৰত এতিয়া মেগনেছিয়াম অক্সাইডে ইয়াতে মানে এটা ৰিয়েকশন দিয়া হৈছে। প্ৰথমতে এটা বাৰ্নাৰ লোৱা হৈছে এই বাৰ্নাৰত ইয়াতে তোমাৰ মেগনেছিয়াম অক্সাইড লোৱা হৈছে বাটিটোত আৰু তোমাৰ মেগনেছিয়ামৰ ফিতা এইটো আৰু মেগনেছিয়ামৰ ফিতাত তোমাৰ এই মেগনেছিয়াম অক্সাইডে বায়ুৰ লগত বিক্ৰিয়া কৰি তোমাৰ জুই জ্বলি যাব। এতিয়া এইটো এটা চেপেনা দি ধৰা হৈছে মেগনেছিয়ামৰ ফিতাডাল বা বাৰ্নাৰৰ মূৰডাল। এতিয়া আমি নেক্সট পেজলৈকে যাম। এইখিনিত ইমান এটা গুৰুত্বপূৰ্ণ নহয়। আমি এতিয়া এইখিনিতে ইম্পৰ্টেণ্ট কুৱেশ্যন হয় মেগনেছিয়ামৰ ফিতাডাল উজ্জ্বল বগা শিখাৰে জ্বলি এবিধ বগা পাউডাৰ পৰিণত হোৱা নিশ্চয় দেখিবা। এই পাউডাৰখিনি হৈছে মেগনেছিয়াম অক্সাইড। বায়ুত অক্সিজেন আৰু মেগনেছিয়ামৰ মাজত বিক্ৰিয়া ঘটাৰ ফলত ই হয়। এতিয়া ইয়াতে যি কোৱা হৈছিল মেগনেছিয়াম অক্সাইড এই মেগনেছিয়াম অক্সাইডটো তোমাৰ একেবাৰে নহয়। ই মেগনেছিয়ামে যেতিয়া অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব ই উৎপন্ন কৰিব মেগনেছিয়াম অক্সাইড আৰু এই মেগনেছিয়াম অক্সাইডে কি কৰিব জুই জ্বলাত সহায় কৰিব। ইয়াতে কোৱা হৈছে মেগনেছিয়ামৰ ফিতাডাল উজ্জ্বল বগা শিখা জ্বলি থকা এবিধ বগা পাউডাৰত পৰিণত হোৱা নিশ্চয় দেখিবলৈ পাইছা বা পাবা। তোমালোকে যদি প্ৰেক্টিকেল কৰা তেতিয়া এইখিনি দেখা পাবা। এতিয়া এইখিনিতে আৰু এটা কুৱেশ্যন তোমালোকক আহে যে মেগনেছিয়ামৰ ফিতাডাল দহনৰ আগত কিয় মানে পৰিষ্কাৰ কৰি ল'ব লাগে বা ক্লিন কৰি ল'ব। এই কুৱেশ্যনটো আছে মই কুৱেশ্যনটো আগতে দেখুৱাই লৈছোঁ চোৱা। বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিতা এডাল পৰিষ্কাৰ কৰি কিয় ল'ব লাগে এইটো কুৱেশ্যন। এতিয়া এই কুৱেশ্যনটো যদি আহে তোমালোকৰ পৰীক্ষাত তেতিয়া তোমালোকে লিখিব লাগিব যে মেগনেছিয়ামৰ ফিতাডাল দহনৰ আগত পৰিষ্কাৰ কৰি ল'ব লাগে কিয়নো মেগনেছিয়ামৰ ফিতাডাল দহনৰ আগত ইয়াত বিভিন্ন অশুদ্ধি বা তোমাৰ ডাষ্ট পদাৰ্থ যিবিলাক মানে অশুদ্ধি যিবিলাকে মেগনেছিয়ামৰ ফিতাডাল দহন কৰাত অসুবিধা প্ৰদান কৰিব। মেগনেছিয়ামৰ ফিতাডালত বিভিন্ন অশুদ্ধি লগ লাগি থাকে আৰু এইবোৰ দহন
হবৰ বাবে বাধা প্ৰদান কৰিব যাৰ বাবে আমি এইবোৰ পৰিষ্কাৰ কৰি ল'ব লাগে মানে পৰীক্ষাত আহিলে এনেকৈ লিখিবা মেগনেছিয়ামৰ ফিটাডাল দহনৰ আগত পৰিষ্কাৰ কৰি ল'ব লাগে কিয়নো মেগনেছিয়ামৰ ফিটাডালত দহনৰ আগত বিভিন্ন অশুদ্ধি জমা হৈ থাকে এইবোৰ আমি আঁতৰাই ল'লে আমি মেগনেছিয়ামৰ ফিটাডাল ভালকৈ দহন কৰিব পাৰিম বা ভালকৈ মানে জ্বলিব এতিয়া এইখিনি তোমালোকে কনসেপ্ট আই হোপ বুজি পাইছা যদি কিবা ধৰণৰ অসুবিধা হৈছে তোমালোকে একবাৰ কমেন্টত কমেন্ট কৰি জনাবা এতিয়া ৰাসায়নিক এটা বিক্ৰিয়া যদি সংঘটিত হ'ব লাগে তেতিয়া তাত কি ধৰণৰ চেঞ্জেস বা কি ধৰণৰ পৰিৱৰ্তন হ'ব পাৰিব বা কি ধৰণৰ পৰিৱৰ্তন হ'ব সেই বিষয়ে আমি আলোচনা কৰিব চেষ্টা কৰিম এতিয়া ৰাসায়নিক বিক্ৰিয়া এটা যেতিয়া সংঘটিত হয় এই ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হ'লে তাত অৱস্থাৰ পৰিৱৰ্তন হয় তাৰ যি পজিশন চেঞ্জেস হয় তাৰ ৰঙৰ পৰিৱৰ্তন হয় কালাৰ চেঞ্জেস হয় গ্যাস উৎপত্তি হয় বা গ্যাসৰ উৎপত্তি হয় বা গ্যাস সৃষ্টি হয় উষ্ণতাৰ পৰিৱৰ্তন হয় বা তাৰ টেম্পাৰেচাৰৰ চেঞ্জেস হয় এইখিনি হৈছে ইম্পৰ্টেন্ট পইণ্ট হয় তোমালোকে খুব ইম্পৰ্টেন্ট ভাৱে লবা যি ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হৈছে না নাই তাক আমি যদি ধৰা পেলাব বিচাৰো তেতিয়া হলে আমি তাৰ এই চাৰিটা অৱস্থা চাৰিটা পৰিৱৰ্তন আমি লক্ষ্য কৰিব লাগিব চাবা যেতিয়া তুমি এটা ৰাসায়নিক বিক্ৰিয়া হৈছে না নাই তুমি তাক ঠাৱৰ কৰিব চাবা অৱস্থাৰ পৰিৱৰ্তন হৈছে না নাই তাৰ কালাৰ চেঞ্জ হৈছে না নাই তাত গ্যাস উৎপত্তি হৈছে না নাই তাত উষ্ণতাৰ পৰিৱৰ্তন হৈছে না নাই এইখিনি যদি পৰিৱৰ্তন হৈছে তেতিয়া হলে ৰাসায়নিক মানে বিক্ৰিয়া সংঘটিত হ'ব আৰু যদি এই সমূহৰ এটাও হোৱা নাই তেতিয়া হলে ই ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱা নাই বুজাব এতিয়া জিংকৰ গুৰি এটা লোৱা হৈছে এতিয়া ইয়াতে তোমালোকৰ প্ৰেক্টিকেল দিয়া হৈছে প্ৰেক্টিকেলত কৈছে জিংকৰ এটা তুমি কনিকেল ফ্লাক্স এটা ফ্লাক্স লোৱা তুমি এটা ফ্লাক্স লোৱা ফ্লাক্সত তুমি এটা ঢিলা বা এটা কাঁচৰ নলি দিয়া ইয়াতে এটা পাইপ সংযোগ কৰা এই পাইপ সংযোগ কৰি দিবা এটা মানে এটো বন্ধ থাকিব লাগিব এটা পাইপ দি দিব লাগিব এটো কনিকেল ফ্লাক্স লোৱা হৈছে এটা কনিকেল ফ্লাক্সত তুমি জিংকৰ গুৰি দিয়া হৈছে জিংকৰ গুৰি বা জিংকৰ টুকুৰা দিয়া হৈছে আৰু তাত অলপ সালফিউৰিক এসিড ইয়াতে এড কৰা হৈছে এই সালফিউৰিক এসিড আৰু জিংকে বিক্ৰিয়া কৰি তোমাৰ হাইড্ৰোজেন গ্যাস উৎপন্ন কৰিব হাইড্ৰোজেন গ্যাস মানে উলিয়াই দিব এতিয়া এই ৰিঅ্যাকশনটো যদি আমি লিখিব যাও Zn প্লাস সালফিউৰিক এসিড H2SO4 উৎপন্ন হ'ব তোমাৰ জিংক সালফেট উৎপন্ন হ'ব প্লাস তোমাৰ হাইড্ৰোজেন গ্যাস উৎপন্ন হ'ব আৰু এই হাইড্ৰোজেন গ্যাসটো কি হ'ব ওপৰ ফালে আমাৰ এই হপাদি ওলাই আহিব মানে হাইড্ৰোজেন গ্যাস নিৰ্গত হ'ব তোমাৰ এটো কোৱেশ্চন এনেকৈ আহি যাব পাৰে যে লঘু সালফিউৰিক এসিডে জিংকৰ টুকুৰাৰ লগত বিক্ৰিয়া কৰাৰ ফলত কি উৎপন্ন হ'ব বা কি গ্যাস উৎপন্ন হ'ব এনেকৈ আহিব পাৰে তোমাক যদি আহে ৰিঅ্যাকশনটো লিখিব লাগিলে তেতিয়া জিংক সালফেট উৎপন্ন হ'ব লগতে তোমাৰ হাইড্ৰোজেন গ্যাস উৎপন্ন হ'ব আই হোপ এইখিনি কনসেপ্ট তোমালোকে বুজি পাইছা প্ৰথমত তোমালোকে ইয়াৰ পৰা তিনিটা কোৱেশ্চন পাই গলা যে প্ৰথমত কি অৱস্থাৰ পৰিৱৰ্তন হ'ব বা কি ধৰণৰ চেঞ্জেস হ'ব ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হ'বৰ বাবে আৰু আমি পালো যে মেগনেছিয়ামৰ ফিটাৰ দহনৰ আগত কিয় পৰিষ্কাৰ কৰি ল'ব লাগে নেক্সট তাৰ পিছত পালো আমি এই কোৱেশ্চনটো জিংকৰ লঘু সালফিউৰিক এসিড বিক্ৰিয়াৰ দ্বাৰা হাইড্ৰোজেন গ্যাস উৎপন্ন হৈছে বা উৎপন্ন হ'ব এতিয়া আমি ৰাসায়নিক সমীকৰণ বা কেমিকেল ইকুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম আমি অলপ আগতে মই আলোচনা কৰিলো ইতিমধ্যে মেগনেছিয়াম আৰু অক্সিজেনৰ লগত বিক্ৰিয়া কৰি মেগনেছিয়াম অক্সাইড উৎপন্ন কৰিব এতিয়া কেমিকেল ইকুৱেশ্যনসমূহ কি হয় কেমিকেল ইকুৱেশ্যন আমি যদি মেগনেছিয়ামৰ কথাই ক'বলৈ যাওঁ মেগনেছিয়াম আৰু অক্সিজেনে বিক্ৰিয়া কৰি মেগনেছিয়াম প্লাস অক্সিজেন বিক্ৰিয়া কৰাৰ ফলত কি হৈছে মেগনেছিয়াম অক্সাইড হৈছে MgO হৈছে এতিয়া এই যি মেগনেছিয়াম ই এটা হয় তোমাৰ এলিমেন্ট হয় অক্সিজেন ই এটা এলিমেন্ট হয় আৰু এই মেগনেছিয়াম অক্সাইডটো এটা তোমাৰ যৌগ হৈ যাব গতিকে এইবোৰ হৈছে মৌল আৰু এই মৌলসমূহ যেতিয়া লগ হৈ এটা কম্পাউণ্ড সৃষ্টি কৰিব ই এটা কম্পাউণ্ড বা যৌগ নাম হৈ যাব মেগনেছিয়াম অক্সাইড ই এটা যৌগ হৈ যাব এতিয়া এই যি মেগনেছিয়াম আৰু অক্সিজেন একলগত হৈ এটা নতুন এটা প্ৰডাক্ট সৃষ্টি কৰিছে আৰু এই প্ৰডাক্ট উৎপন্ন হোৱাতে আমি এটা কাৰ্চিনৰ জৰিয়তে আমি ইয়াক উপস্থাপন কৰিছো এই সমীকৰণটোক এইটোক এটা সমীকৰণ বুলি ক'ব পাৰি এই সমীকৰণটোক আমি শব্দ সমীকৰণ বা ৱৰ্ড ইকুৱেশ্যন বুলি আমি নাম দিব পাৰো এইটোক আমি ৱৰ্ড ইকুৱেশ্যন বুলি নাম দিব পাৰো বিকজ ই এটা কি হৈছে শব্দৰ সৃষ্টি কৰিছে শব্দ মানে কি হৈছে ইয়াত এটা ই প্ৰথমটোৰ পৰা কি হৈছে
চেঞ্জ হৈ তোমাৰ এটা নতুন এটা পদাৰ্থৰ সৃষ্টি কৰিছে বা পদাৰ্থ বা এটা কম্পাউণ্ডৰ সৃষ্টি কৰিছে এতিয়া আমি সংক্ষিপ্ত ক'বলৈ গ'লে ই এটা শব্দ সমীকৰণ এতিয়া শব্দ সমীকৰণৰ ৰূপটো মেগনেছিয়াম এই মেগনেছিয়াম আৰু এই অক্সিজেনটো লগতে মেগনেছিয়াম অক্সাইডটো এতিয়া ইয়াতে এই মেগনেছিয়াম আৰু অক্সিজেন এই দুটা কি হ'ব বিক্ৰিয়ক হৈ যাব এইসমূহ বিক্ৰিয়ক হ'ব বিক্ৰিয়ক আৰু ইয়াতে এই যি প্ৰডাক্ট উৎপন্ন হৈছে এটো হ'ব বিক্ৰিয়াজাত পদাৰ্থ বিক্ৰিয়াজাত পদাৰ্থ বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ মানে কি হয় বিক্ৰিয়ক মানে হৈছে তোমাৰ যিসমূহ পদাৰ্থ যিবোৰ এলিমেন্টে নতুন এটা যৌগ উৎপন্ন কৰিব সেইবোৰক তোমাৰ বিক্ৰিয়ক পদাৰ্থ বুলি কয় এতে ইয়াতে লিখা আছে মেগনেছিয়াম আৰু অক্সিজেনে বিক্ৰিয়ক আৰু বিক্ৰিয়াটোত গঠন হোৱা নতুন মেগনেছিয়াম অক্সাইড বিক্ৰিয়াজাত পদাৰ্থ বোলা হয় এতিয়া এইখিনিতো মেগনেছিয়ামৰ কথা কৈছে আমাক যদি এনেকৈ কোনোবাই সুধে বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থ মানে কি বিক্ৰিয়ক মানে হৈছে যিবোৰ পদাৰ্থই নতুন এটা পদাৰ্থ উৎপন্ন হ'ব মানে যিবোৰ পদাৰ্থই নতুন আন পদাৰ্থৰ লগত বিক্ৰিয়া কৰি নতুন এটা যৌগ গঠন কৰিব সেইবোৰ পদাৰ্থক বিক্ৰিয়ক পদাৰ্থ বোলে আৰু যি নতুন পদাৰ্থ উৎপন্ন হ'ব সেই নতুন পদাৰ্থক তোমাৰ বিক্ৰিয়াজাত পদাৰ্থ বুলি কোৱা হ'ব এতিয়া মেগনেছিয়াম আৰু অক্সিজেন এই দুটা কি হৈছে বিক্ৰিয়ক মেগনেছিয়ামৰ এটা বিক্ৰিয়ক আৰু হৈছে অক্সিজেনৰ এটা বিক্ৰিয়ক এতিয়া আৰু এই বিক্ৰিয়াজাত পদাৰ্থটো হৈছে মেগনেছিয়াম অক্সাইড আই হোপ এইখিনি কনসেপ্ট তোমালোকে ভালকৈ বুজি পাইছা নেক্সট আমি ইয়াতে দুটা পদাৰ্থ আছিল এই যোগ চিহ্নটো মানে কি হৈছে ইয়াতে যোগ চিহ্নৰ কথা কোৱা হৈছে এই যোগ চিহ্নটো মানে হৈছে দুটা মানে এলিমেন্টক বা দুটা পদাৰ্থক একেলগ কৰাত মানে সহায় কৰিছে আৰু এই কাৰ্চিনৰ জৰিয়তে কি হৈছে নতুন এটা পদাৰ্থ উৎপন্ন হৈছে আৰু সেই পদাৰ্থটোক বিক্ৰিয়াজাত পদাৰ্থ বুলি কোৱা হৈছে নেক্সট এতিয়া ৰাসায়নিক সমীকৰণ এটা কেনেকৈ লিখা হয় অলপ আগতে আমি আলোচনা কৰিলো যে শব্দ সমীকৰণ এই শব্দ সমীকৰণসমূহক কি হৈছে ৰাসায়নিক সমীকৰণ এটাত ৰাসায়নিক বিক্ৰিয়া এটাক প্ৰকাশ কৰে মেগনেছিয়াম অক্সিজেন আৰু তোমাৰ মেগনেছিয়াম অক্সিজেন আৰু মেগনেছিয়াম অক্সাইড সংকেত মনত পেলোৱাৰ ওপৰত শব্দ সমীকৰণটো এনেকৈ লিখিব পাৰো এতিয়া শব্দ সমীকৰণ মই অলপ আগতে কৈছিলো যে মেগনেছিয়াম আৰু অক্সিজেন মেগনেছিয়াম অক্সাইড উৎপন্ন কৰিব এতিয়া এটা শব্দ সমীকৰণ আমি অলপ আগত কৈছিলো যে মেগনেছিয়াম আৰু অক্সিজেন উৎপন্ন কৰিব মেগনেছিয়াম অক্সাইড এতিয়া আমি এই শব্দ সমীকৰণ বুলি ক'বলৈ হলে এতিয়া আমি ইয়াক মেগনেছিয়াম আৰু অক্সিজেন এনেকৈ যদি লিখো আৰু যদি আমি ইয়াৰ পৰা মেগনেছিয়াম অক্সাইড পাও মেগনেছিয়াম অক্সাইড বুলি লিখো এতিয়া আমি এই সংকেতৰ কথা পাহৰি যাম এতিয়া সংকেত নোহোৱাকৈ আমি ওৰ্ডত লিখিছো গতিকে ই এটা শব্দ সমীকৰণ হৈ যাব শব্দ সমীকৰণ মানে শব্দৰে লিখিছো গতিকে মেগনেছিয়াম আৰু অক্সিজেন ইয়াৰ পৰা উৎপন্ন হৈছে মেগনেছিয়াম অক্সাইড ই হৈ যাব এটা শব্দ সমীকৰণ আমি সংকেতৰ জৰিয়তে যদি লিখো ই হৈ যাব এটা ৰাসায়নিক সমীকৰণ গতিকে ৰাসায়নিক সমীকৰণত মানে আমি সংকেতৰ জৰিয়তে আমি ইয়াক চিহ্নিত কৰিব পাৰো আৰু শব্দ সমীকৰণ বিলাকক আমি শব্দৰ জৰিয়তে লিখিব পাৰো বা এক্সপ্ৰেছ কৰিব পাৰো আই হোপ তোমালোকৰ বুজাত কোনো অসুবিধা হোৱা নাই বা এই সমীকৰণ বিলাকক তোমাৰ জকা সমীকৰণ বুলিও ক'ব পাৰি এই যি সমীকৰণ বিলাক আছে এই সমীকৰণটোক আমি জকা সমীকৰণ বুলি ক'ব পাৰো চোৱা এনে ৰাসায়নিক অসমতুলিত কাৰণ সমীকৰণটো দুইফালে ভৰেকে নহয় এনে সমীকৰণক এটা জকা সমীকৰণ বা স্কেটেল কেমিকেল ইকুৱেশ্যন বুলি কোৱা হয় এতিয়া এই যি সমীকৰণটো আছে মানে যদি দুইফালে ভৰটো ডিসবেলেন্স হৈ থাকিলে আমি এই সমীকৰণবোৰ জকা সমীকৰণ বুলি ক'ব পাৰি আমি যদি এইবিলাকক ইকুৱেশ্যন বিলাকক মিলাব লাগে মানে ভৰৰ মানে মিলাব লাগে দুইফালে সন্তুলিত কৰিব লাগে তেতিয়া হলে আমি এটা প্ৰপাৰ ইকুৱেশ্যন পাম এতিয়া মেগনেছিয়াম আৰু অক্সিজেনৰ কথা যদি ভাবো মেগনেছিয়াম প্লাস অক্সিজেন ইয়াৰ পৰা উৎপন্ন হৈছে মেগনেছিয়াম অক্সাইড আমি যদি দুইফালে ভৰ আমি যদি তুলনা কৰো মেগনেছিয়াম আছে ইয়াতে এটা অক্সিজেন আছে দুটা কিন্তু ইয়াতে অক্সিজেন আছে এটা নাও এটুত মানে মিলা নাই এটুক আমি মিলাবৰ বাবে আমি সন্তুলিত কৰিব লাগিব সন্তুলিত কৰিবৰ বাবে ভৰৰ নিত্যতাৰ সূত্ৰ কনজাৰভেশ্যন অফ মাছ ল অফ কনজাৰভেশ্যন অফ মাছ মানে কি আছিল এই সূত্ৰটো তোমালোকে ক্লাস 9ত পাইছিলা যে কোনো এটা ৰাসায়নিক পদাৰ্থ কোনো এটা ৰাসায়নিক বিক্ৰিয়াত
পদাৰ্থ এটাৰ ভৰৰ সৃষ্টি বা বিনাশ কৰিব নোৱাৰি এইটো হৈছে ভৰৰ নিত্যতাৰ সূত্ৰ ভৰৰ নিত্যতাৰ সূত্ৰ মতে বিক্ৰিয়া এটাত ভৰৰ সৃষ্টি বা বিনাশ কৰিব নোৱাৰি এইটো হৈছে ভৰৰ নিত্যতাৰ সূত্ৰ আৰু এই ভৰৰ নিত্যতাৰ সূত্ৰ অনুসৰি ৰাসায়নিক বিক্ৰিয়া এটাত বিক্ৰিয়ক আৰু বিক্ৰিয়াজাত পদাৰ্থৰ মুঠ ভৰ মৌলসমূহৰ মুঠ ভৰৰ সমান হ'ব লাগিব মানে দুই ফালৰ পদাৰ্থৰ ভৰৰ পৰিমাণ সেম থাকিব লাগিব এতিয়া অলপ আগত যে মই যি বিক্ৰিয়াটো লিখিছিলোঁ মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিব আৰু অক্সিজেনৰ লগত বিক্ৰিয়া কৰি উৎপন্ন কৰিব মেগনেছিয়াম অক্সাইড MgO আৰু এই মেগনেছিয়াম অক্সাইডটো আমি যদি ভৰটো আমি মানে দুই সাইড যদি আমি চেক কৰিব যাওঁ ইয়াতে অক্সিজেন দুটা আছে এইফালে আছে অক্সিজেন এটা আছে এইফালে মেগনেছিয়াম এটা আছে মেগনেছিয়াম এটা আছে আমাৰ মেগনেছিয়ামটো বাৰু ঠিকঠাক আছে কিন্তু অক্সিজেনটো ইয়াতে এটা আছে এইফালে আমাৰ দুটা আছে আমি দুই সাইডত সমান কৰিব লাগিব আমি এতে যদি এটা 2 দি দিও তেতিয়া হলে দুটা অক্সিজেন হৈ গল এতে মেগনেছিয়াম দুটা হৈ গল এতিয়া আমি মেগনেছিয়াম দুটা কৰিব লাগিলে ইয়াতে 2 দিব লাগিব গতিকে এটো হৈ যাব সমতুলিত সমীকৰণ বা সন্তুলিত সমীকৰণ ব্যালেন্স কেমিক্যাল ইকুয়েশন হৈ যাব আই হোপ বুজি পাইছে নেক্সট কোৱেশ্চন লুকে মুভ কৰিব পাৰো এতিয়া নেক্সট কোৱেশ্চনৰ বাবে এতে নেক্সট কোৱেশ্চন মানে ইয়াৰ পৰা কোৱেশ্চন কিন্তু বহুতখিনি আহিব পাৰে ইয়াৰ পৰা তোমালোকৰ যিখিনি সমীকৰণ সন্তুলিত কৰা সেইখিনি আহিব পাৰে মেগনেছিয়াম অক্সিজেন লগত বিক্ৰিয়া কৰিলে কি হ'ব মেগনেছিয়াম অক্সাইড এইটো তোমালোকৰ ডাইৰেক্ট ফিল ইন দা ব্ল্যাঙ্কছত দি দিব পাৰে গতিকে আমি হেইবিলাকৰ বিষয়ে আমি পৰৱৰ্তী সময়ত আমি চাম এতিয়া আমি এইখিনি চাব লাগিব জিংকে সালফিউৰিক এসিডৰ লগত বিক্ৰিয়া কৰি জিংক সালফেট আৰু হাইড্ৰোজেন গেছ মই অলপ আগতে কৈছিলো এতিয়া এতে জিংকে সালফিউৰিক এসিডৰ লগত বিক্ৰিয়া কৰি প্ৰথমত যেতিয়া মই ষ্টাৰ্ট কৰিছিলো তেতিয়া মই এই এক্সাম্পলটোৰ লগত সামঞ্জস্য ৰাখি মানে কৈছিলো জিংকে সালফিউৰিক এসিডৰ লগত বিক্ৰিয়া কৰিছে H2SO4 সালফিউৰিক এসিড বুলি কোৱা হয় এতিয়া উৎপন্ন কৰিব জিংক সালফেট প্লাস হ'ব হাইড্ৰোজেন উৎপন্ন কৰিব এতিয়া ইয়াৰ পৰা সোৱা দুইফালে জিংক কিমানটা আছে এইফালে জিংক আছে এইখিনি টেবুলটো দিয়া আছে সুন্দৰকৈ টেবুলটো দিয়া আছে জিংক আছে এটা পৰমাণু বিক্ৰিয়কত আছে লেফট সাইডত আছে বিক্ৰিয়ক লেফট সাইডত জিংক আছে এটা হাইড্ৰোজেন আছে দুটা হাইড্ৰোজেন দুটা আছে সালফাৰ আছে এটা অক্সিজেন আছে চাৰিটা আৰু আমি এইফালে যদি চাও জিংক আছে এটা সালফাৰ আছে এটা অক্সিজেন চাৰিটা ঠিক আছে আৰু হাইড্ৰোজেন আছে দুটা সোৱা দুইফালে সমান আছে না এইটো সোৱা সমান আছে না এইটো চালে তোমালোকে গম পাই যাবা যে দুইফালে সমান আছে কোনো ধৰণৰ পৰিৱৰ্তন নাই এইফালে এটা আছে 2 1 4 সকলোতে সমান আছে গতিকে ইয়াত কোন ধৰণৰ আৰু মানে মিলাব লগা দৰকাৰ নাই এইটো এটা সন্তুলিত সমীকৰণ হৈ আছে নেক্সট আমি আইৰনে পানীৰ লগত বিক্ৰিয়া কৰি Fe3O4 H2 উৎপন্ন কৰে এইটো ইম্পৰ্টেন্ট হয় পৰীক্ষাৰ পাৰ্সপেক্টিভত বহুত ইম্পৰ্টেন্ট হয় এমসিকিউত বা ডাইৰেক্ট তোমালোকৰ আহি যাব পাৰে এমসিকিউ তে আহিব এনেকুৱা ধৰণৰ কোৱেশ্চন বিলাক যেহেতু এই চেপ্টাৰ পৰা দুটা এমসিকিউ আহিব দুটা এমসিকিউ আৰু আহিব দুটা শৰ্ট আনসাৰ 4 মাৰ্ক এমসিকিউ আহিব 2 মাৰ্ক টোটাল এই চেপ্টাৰ পৰা 6 মাৰ্ক আহিব এতিয়া আইৰনে পানীৰ লগত বিক্ৰিয়া কৰিছে ইয়াৰ পৰা উৎপন্ন কৰিছে Fe3O4 আৰু ইয়াৰ পৰা পানী উৎপন্ন কৰিছে পানী হাইড্ৰোজেন গেছ উৎপন্ন কৰিছে এতিয়া এতে সোৱা Fe3 আইৰন ইয়াতে আছে আইৰন আছে এটা এইফালে আছে আইৰন তিনিটা আছে আৰু অক্সিজেন আছে চাৰিটা এইফালে আছে অক্সিজেন এটা গতিকে এইটো এটা সমীকৰণটো মিলা হোৱা নাই এই সমীকৰণটো আমি ব্যালেন্স কৰিব লাগিব ব্যালেন্স কৰিবৰ বাবে এইফালে দুইফালে বিক্ৰিয়ক কিমানটা আছে বিক্ৰিয়াজাত পদাৰ্থ কিমানটা আছে দিয়া আছে আইৰনত এইফালে বিক্ৰিয়কত আছে এটা আৰু এইফালে হাইড্ৰোজেন আছে দুটা অক্সিজেন আছে এটা এইফালে আছে আইৰন তিনিটা অক্সিজেন চাৰিটা হাইড্ৰোজেন দুটা গতিকে আমাৰ দুইফালে মিল হোৱা নাই গতিকে আমি মিল কৰিবৰ বাবে আমি ডাইৰেক্টলি আমি যি লাষ্ট সমীকৰণটো আছে সমীকৰণটোলৈকে মুভ কৰিম আৰু এইটো হৈছে সন্তুলিত সমীকৰণ আৰু এই সন্তুলিত সমীকৰণটো এইটো হৈছে সন্তুলিত ফাইনাল সন্তুলিত সমীকৰণটো হৈছে এইটো এতিয়া 3 iron plus 4 hydrogen 3 iron plus 4 hydroxide ইয়াৰ পৰা উৎপন্ন হ'ব Fe3O4 plus হ'ব 4 hydrogen এটো হ'ব উৎপন্ন এতিয়া তিনিটা আইৰন আছিল তিনিটা আইৰন হৈ গল ইয়াতে 4 পূৰণ 2 4 দুগুণে 8টা হাইড্ৰোজেন হৈ গল 4 দুগুণে 8টা হাইড্ৰোজেন হৈ গল আৰু 4টা অক্সিজেন হৈ গল গতিকে এইটো এটা ব্যালেন্স ইকুয়েশন হৈ গল এই ব্যালেন্স ইকুয়েশনটো পৰীক্ষাৰ পাৰ্সপেক্টিভত বহুত ইম্পৰ্টেন্ট হয় গতিকে তোমালোকে বহুত ধুনিয়াকৈ এইটো মনত ৰাখিবা এইটো এটা সমতুলিত সমীকৰণ হৈ যায়
এতিয়া আমি পদাৰ্থৰ ভৌতিক অৱস্থাসমূহ কেনেকৈ লিখিব পাৰোঁ সেই বিষয়ে ইয়াতে দিয়া আছে পদাৰ্থৰ ভৌতিক অৱস্থাসমূহ মানে এইখিনি আমি কমপ্লিট কৰোঁ এতিয়া 20 মিনিটছ হৈ গ'ল ভিডিঅ'টো এতিয়া পদাৰ্থৰ ভৌতিক অৱস্থাসমূহ কেনেকৈ আমি লিখিব পাৰোঁ পদাৰ্থৰ ভৌতিক অৱস্থা মানে আমি যিসমূহ এতিয়ালৈ আলোচনা কৰিছিলোঁ সেইসমূহ আছিল আমাৰ এটা সমীকৰণ মানে কেনেকৈ লিখা হয় সেইসমূহ এতিয়া সমীকৰণৰ ভৌতিক অৱস্থা মানে ষ্টেটটো কি আছে এটা যি এলিমেন্ট আছে সেই এলিমেন্টটো মানে সলিডত আছে নে গেছিয়াছ আছে নে গোটা অৱস্থা আছে সেইসমূহ আমি কেনেকৈ ঠাৰ কৰিম বা আমি কেনেকৈ জানিম সেইসমূহ আমাৰ জানাটো বহুত দৰকাৰী হয় এতিয়া বিক্ৰিয়াজাত পদাৰ্থৰ গেছীয় জলীয় তৰল আৰু গোটা অৱস্থাত থাকে আমি যদি গেছীয় অৱস্থাত থাকে জি বুলি লিখিম তৰল অৱস্থাত থাকিলে লিকুইড হলে আমি এল বুলি লিখিম জলীয় হলে একুয়াছ হ'ব একিউ হ'ব আৰু গোটা হলে সলিড এস বুলি লিখিম আমি এইখিনি লিখিব লাগিব আমি যিকোনো এটা সমীকৰণক পৰীক্ষাত যদি মেনশন কৰা থাকে তেতিয়া লিখিলে হ'ল আৰু যদি মেনশন নাথাকে তেতিয়া লিখাৰ কোনো প্ৰয়োজন নহয় এতিয়া সোৱা তোমালকে আইৰন টু কি হয় আইৰন টু সলিড হয় তাৰ কাৰণে আইৰনক Fe3S বুলি লিখা হৈছে প্লাস হাইড্ৰক্সাইড টু কি হয় এটা হাইড্ৰক্সাইড এটো হাইড্ৰোজেন অক্সাইড এটো যদি পানীও হৈ যায় তথাপি ই এটা গেছিয়াছ ষ্টেটত লোৱা হয় এতিয়া কি হয় এই আইৰন টু পানীৰ লগত বিক্ৰিয়া কৰি ই কি উৎপন্ন কৰে এটা মামৰ উৎপন্ন কৰে গতিকে ই জলীয় বাষ্পত থাকে গতিকে তাৰ পিছত ই যেতিয়া মামৰটো হ'ব ই এটা সলিড কম্পাউণ্ড হ'ব আৰু তাৰপিছত ই 4 হাইড্ৰোজেন অক্সাইড ই এটা গেছিয়াছ ষ্টেটত হৈ যায় তাৰ কাৰণে ই জি হৈছে এতিয়া চোৱা নেক্সট আৰু এটা এক্সাম্পল তাপ এটো ইম্পৰ্টেন্ট কোৱেশ্চন পৰীক্ষা এনেকুৱা এটা কোৱেশ্চন আছে আই হোপ কোৱেশ্চন উষ্ণতা চাপ আৰু অনুঘটকৰ আদি সমীকৰণ কাৰ্চিনৰ ওপৰত বা তলত কৰা হয় মানে যদি কোনো অনুঘটক চাপ উষ্ণতা ইত্যাদি মানে দিয়া হয় সমীকৰণ এটা তেতিয়া হেইসমূহ কি হয় কাৰ্চিনৰ ওপৰত লিখিব লাগে মানে সূৰ্যৰ পোহৰ দিয়া হৈছে ক্লোৰোফিল দিয়া হৈছে মানে চাপ দিয়া হৈছে তাপ দিয়া হৈছে ইত্যাদি আমি এই সমীকৰণৰ কাৰ্চিনৰ ওপৰত লিখো এতিয়া চোৱা এনেকুৱা এটা আছে কাৰ্বন মনোক্সাইডে টু হাইড্ৰোজেনৰ লগত বিক্ৰিয়া কৰি বায়ুমণ্ডলীয় চাপত 340 ডিগ্ৰী বায়ুমণ্ডলীয় চাপত বিক্ৰিয়া কৰি CH3OH এটো মিথানল উৎপন্ন কৰিছে মিথানল উৎপন্ন কৰিছে আৰু তাৰ পিছত আছে A6 কাৰ্বন ডাই অক্সাইড 12 হাইড্ৰক্সাইড আৰু সূৰ্যৰ পৰা ক্লোৰোফিল উপস্থিতিত গ্লুকোজ আৰু 6 অক্সিজেন আৰু হাইড্ৰক্সাইড উৎপন্ন কৰিছে এইটো ইম্পৰ্টেন্ট হয় সেকেন্ড এইটো ইম্পৰ্টেন্ট হয় এই ইকুৱেশনটো ইম্পৰ্টেন্ট গ্লুকোজ কেনেকৈ উৎপন্ন হয় এতিয়া আমি সমীকৰণক প্ৰথম কোৱেশ্চনটো আলোচনা কৰিছিলো এতিয়া আমি সেকেন্ড কোৱেশ্চনটো তলৰ ৰাসায়নিক বিক্ৰিয়াসমূহ সন্তুলিত সমীকৰণটো লিখা এইটো আলোচনা কৰিম সোৱা হাইড্ৰোজেন আৰু ক্লোৰিনে হাইড্ৰোজেন ক্লোৰাইড উৎপন্ন কৰিছে হাইড্ৰোজেন আছে H2 আৰু হৈছে ক্লোৰিন হৈছে Cl2 ইয়াৰ পৰা উৎপন্ন কৰিব 2HCl মানে HCl উৎপন্ন কৰিব হাইড্ৰোজেনটো আছে H2 হাইড্ৰোজেন ক্লোৰিন টু Cl ক্লোৰিন আৰু হাইড্ৰোজেন এইবিলাক H2 আকাৰে থাকিব 2 আকাৰে থাকিব মানে এটো এটা কি হৈছে এটো এটা হাইড্ৰোজেনৰ এটা অণু নাই হাইড্ৰোজেন ডাবল হৈ আছে ডাবল বন্ডিং হৈ আছে গতিকে H2 আৰু Cl2 হ'ব সিঙ্গেল নাই গতিকে এইটো HCl হৈ যাব হাইড্ৰোজেন আৰু ক্লোৰিনৰ লগ লাগি HCl বা হাইড্ৰক্লোৰিক এসিড উৎপন্ন কৰিব আৰু ইয়াতে সোৱা হাইড্ৰোজেন দুটা আছে ক্লোৰিন দুটা আছে তাৰ কাৰণে আমি দুইটো আগত দি দিছো এনেকৈ 2 আৰু 2 এনেকৈ দি দিলে কিন্তু ভুল হ'ব গতিকে 2HCl টো প্ৰথমত হৈ যাব নেক্সট বেৰিয়াম ক্লোৰাইড আৰু এলুমিনিয়াম সালফেট আৰু এলুমিনিয়াম ক্লোৰাইড উৎপন্ন কৰিছে বেৰিয়াম ক্লোৰাইড BaCl2 বেৰিয়াম ক্লোৰাইড এলুমিনিয়াম সালফেট AlSO4 এলুমিনিয়াম সালফেট ইয়াৰ পৰা উৎপন্ন হৈছে বেৰিয়াম সালফেট প্লাস এলুমিনিয়াম ক্লোৰাইড Cl2 এইটো হৈ যাব আই হোপ একবাৰ আপোনালোকে চেক আউট কৰিব নেক্সট সোডিয়াম আৰু পানীয়ে উৎপন্ন কৰি সোডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰোজেন গেছ উৎপন্ন কৰিছে ইয়াতে সমীকৰণটো কৰাই দিয়া আছে একবাৰ চাই লব
বেৰিয়াম ক্লৰাইড আৰু সোডিয়াম সালফেটৰ জলীয় দ্ৰৱৰ লগত ক্ষতি অদ্ৰাব্য বেৰিয়াম সালফেট আৰু সোডিয়াম ক্লৰাইড দ্ৰৱ উৎপন্ন কৰিছে ইয়াতে সমীকৰণটো কৰি আছে বেৰিয়াম ক্লৰাইড প্লাস সোডিয়াম সালফেট উৎপন্ন কৰিছে বেৰিয়াম সালফেট প্লাস সোডিয়াম ক্লৰাইড নেক্সট দি আছে সোডিয়াম হাইড্ৰক্সাইড আৰু হাইড্ৰক্লোৰিক এসিডৰ দ্ৰৱ হৈতে বিক্ৰিয়া ঘটি সোডিয়াম ক্লৰাইড আৰু দ্ৰৱ আৰু পানী উৎপন্ন কৰিছে ইয়াতে দিয়া আছে সমীকৰণটো একবাৰ চেক আউট কৰিব এইখিনি কৰিব এইখিনি হোমৱৰ্ক থাকিল আমি নেক্সট ৰাসায়নিক বিক্ৰিয়াৰ প্ৰকাৰৰ পৰা আলোচনা কৰিম আজিলৈ ভিডিঅটো এই পৰ্যন্ত আছিল ভিডিঅটো চোৱাৰ বাবে ধন্যবাদ থ্যাংক ইউ